শোণিতপুৰ গুদামত সংঘটিত হোৱা হত্যাকাণ্ডৰ ন্যায় বিচাৰি নেমচুৰ প্ৰতিক্ৰিয়া। পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণ আৰু সংস্থাপনৰ দাবী নেমচুৰ। শোণিতপুৰ গুদামঘাট গাঁৱত আব্দুল কাদিৰ নামৰ লোকজনৰ লগত সংঘটিত হোৱা হত্যাকাণ্ডৰ সন্দৰ্ভত আজি পৰ্যন্ত উচিত তদন্ত নহল বুলি দাবী নেমচুৰ। সেয়েহে পৰিয়ালক ক্ষতিপূৰণ হিচাপে 10 লাখ টকাৰ লগতে এটা সংস্থাপন দিয়াৰো দাবী জনাইছে সংগঠনটোৱে। এই হত্যাকাণ্ডৰ লগত জড়িত থকা ব্যক্তিক শীঘ্ৰে তদন্তৰ আওতালৈ আনি উচিত শাস্তি দিবলৈও আহ্বান জনাইছে আৰক্ষী প্ৰশাসনক পৰিয়ালৰ লোকে। আব্দুল কাদিৰ মোৰ ভাই, তাক যে হত্যা কৰিছে, হত্যা কৰি পুখুৰীত পেলাইছে। পেলোৱাৰ পিছত আমি বিচাৰি ওলোৱাৰ পিছত মানে কিছুমান মানুহে এতিয়া ছ'চিয়েল মিডিয়াত কৈ আছে যে আব্দুল কাদিৰে হত্যা কৰিছে, কেতিয়া কৰিছে, কি কৰিছে। সিহঁতে মানে অলপ ছ'চিয়েল মিডিয়াত আহি পেলাই বেলেগ বেলেগ ধৰণৰ কথা কৈ আছে। সেইবিলাক কথা আমি ভিডিঅ'টো চাই মানে আমাৰ অলপ দুখ লাগিছে। এইটোৱে যে যিকেইটা কালপিত হত্যা কৰিছে, আমি এইটো পুলিচ প্ৰশাসনক দিছোঁ যে ইহঁতক আইনৰ আওতাত আনি আমাৰ দোষীকেইটা বৰখাস্ত কৰি দিব লাগে, আমাৰ চাব লাগে। সেইটো নকৰাকৈ এতিয়া পুলিচ প্ৰশাসনে যোনটো আইন চলাই আছে, বিচাৰি আছে, তদন্ত কৰি আছে, তাৰ ভিতৰত আমি পুলিচ প্ৰশাসনৰ ওপৰত আমি বহুত এটা বিশ্বাস আৰু বহুত এটা আশা ভৰসা কৰি আছোঁ যেনে আমাৰ পুলিচ প্ৰশাসনে এইটো ওলাই দিব বা আমি চাব পাৰিম। এতিয়া যোন কালপেটকেইটা আমি চালে আমাৰ অলপ শান্তি লাগিব। এই শান্তিৰ ভিতৰত যদি অশান্তি হয় তেতিয়াহ'লেতো আমাৰ ভাল নালাগে। আমাৰ ভাল নালাগে আমাৰ সৰু ভাই। আৰক্ষী প্ৰশাসনক কি আহ্বান জনাব? এই প্ৰশাসনৰ আহ্বান এইটোৱে জনাইছোঁ যে আমাৰ যিকেইটা কালপিতকেইটাকে অতি সোনকালে আইনৰ আওতাত আনি সিহঁতক কঠোৰ শাস্তি দিব লাগে। যোৱা দেওবাৰে 14 তাৰিখে গুদামঘাট গাঁৱত আব্দুল কাদিৰ নামৰ এজন ব্যক্তি, সাধাৰণ ব্যক্তি, মিস্ত্ৰী কাম কৰে, তেওঁ এজন শ্ৰমিক হয়, বিকলাংগ ব্যক্তি। তেওঁক দিন দুপৰতে হানি খুচি হত্যা কৰে। গতিকে আমি এই ঘটনাটোক একেমুখে ধিক্কাৰ আৰু গৰিহণা দিছোঁ। এজন দিব্যাংগ ব্যক্তিক কোনে হত্যা কৰিব পাৰে? আচলতে সেই কথাটো জল আৰু পটপট হ'ব লাগে। আমি দাবী কৰিছোঁ দুদিনৰ ভিতৰত আব্দুল কাদিৰক যিসকলে হত্যা কৰিছে পূৰ্ব পৰিকল্পিতভাৱে, তেওঁলোকক আইনৰ আওতাত আনি চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে আমি যোৱা যিদিনা ঘটনাৰ দিনাও আমি দাবী কৰিছোঁ, আজিও আমি দাবী কৰি আছোঁ। গতিকে আব্দুল কাদিৰৰ ন্যায় আমি পাবই লাগিব। তেওঁক হত্যা কৰা ব্যক্তিসকল চিনাক্ত হ'বই লাগিব আৰু তেওঁক আমি পাবই, হত্যাকাৰীসকলক আমি চিনাক্ত কৰি প্ৰশাসনে আমাক চিনাক্ত কৰাই দিব লাগিব তেওঁলোক আচলতে এই ব্যক্তিক হত্যা কৰিছে। এইখিনি আমি জিলা প্ৰশাসনৰ জৰিয়তে স্থানীয় প্ৰশাসনক কৰজোৰে অনুৰোধ কৰিছোঁ। আজি চাওক, এই ঘটনাটো হোৱাৰ পিছত এটা পৰিয়ালটোক মানে সম্পূৰ্ণভাৱে নিষেধ কৰাৰ নিচিনা এটা ঘটনা হৈ গৈছে। যিজন ব্যক্তি কাম বন কৰি মিস্ত্ৰী কৰি পৰিয়ালটোক পোহপাল দিছিলে, জীৱিকাৰ ক্ষেত্ৰত এজনেই জীৱিকা অৰ্জন কৰিছিল আব্দুল কাদিৰ, তেওঁৰ 3টা ল'ৰা পত্নী এৰি থৈছে, তেওঁলোকে কেনেকৈ এতিয়া চলিব? নৰঘাতকে কেনেকৈ হত্যা কৰিব পাৰিছে এজন বিকলাংগ দিব্যাংগ ব্যক্তিক? গতিকে অতিকৈ দুখজনক আৰু অতিকৈ নিন্দাজনক, গৰিহণাৰ যোগ্য। আচলতে হত্যা হৈছে, আমি বিভিন্ন জায়গাত মাৰ্ডাৰ দেখিছোঁ, এনেধৰণৰ মাৰ্ডাৰ আমি দেখা নাই। গতিকে আমি এই 3জন সন্তান ঘৈণীয়েক এৰি থৈছে, তেওঁলোকক এককালীন সাহায্য দিবৰ কাৰণে 10 লাখ টকা আমি জিলা প্ৰশাসনক আমি অনুৰোধ কৰিছোঁ, জিলা আয়ুক্তক অনুৰোধ কৰিছোঁ, অসম চৰকাৰক অনুৰোধ কৰিছোঁ আৰু তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। তেওঁলোক বৰ্তমান একেবাৰে উপায়বিহীনভাৱে জীৱন যাপন অব্যাহত ৰাখিছে। গতিকে তেওঁলোকৰ কোনো একোৱে নাই। গতিকে চৰকাৰ প্ৰশাসনে যদি কিবা আৰ্থিক সাহায্য দিয়ে, নিশ্চয় তেওঁৰ এই পৰিয়ালটো অলপ চলাৰ কাৰণে সুবিধা হ'ব যেন আমাৰ অনুভৱ হয়। স্পষ্টভাৱে কৈছোঁ যে ইয়াত কোনো দুষ্ট চক্ৰ সোমাব নালাগে, কোনো হিন্দু মুছলমান হ'ব নালাগে। প্ৰশাসনে ইতিমধ্যে তীব্ৰতৰ কৰিছে তদন্তৰ আওতাত যিসকল ব্যক্তি আছে, কোনোবা এজনক আমাৰ বুধু মুণ্ডা নামৰ ব্যক্তি এজনক আটক কৰি পুলিচে জেললৈ প্ৰেৰণ কৰিছে আৰু যিসকল জড়িত আছে চিনাক্ত কৰি সন্দেহ আমি কৰিব পাৰোঁ, কিন্তু সন্দেহটো কৰাটো আমাৰ কাৰণে কাম্য নহ'ব। কাৰণ যিসকল ব্যক্তি মূল ব্যক্তি কোনগৰাকী, প্ৰকৃত ব্যক্তিগৰাকীক চিনাক্ত কৰি উলিয়াটো আমি বিচাৰি আছোঁ যে আচলতে ঘটনাটো কোনে কৰিছে। এইটো নিজে মৰা নাই, সুইচাইডটো কৰা নাই, আত্মহত্যাটো কৰা নাই, আব্দুল কাদিৰক কোনোবাই মাৰিছে। এই মাৰা মানুহকেইজন কোন হয় আচলতে? এই কথাটো আমি স্পষ্টভাৱে প্ৰশাসনক অনুৰোধ কৰিছোঁ, তেখেতসকলক কৈছোঁ, জিলা আয়ুক্তক কৈছোঁ, জিলা আৰক্ষী অধীক্ষক কৈছোঁ যে আপোনালোকে তদন্ত ক্ষিপ্ৰতাৰে কৰক।
তদন্ত একেবাৰে পানী নসৰাকে তদন্ত কৰি অতি সোনকালে এসপ্তাহৰ ভিতৰত যিসকল আচলতে মাৰ্ডাৰাৰ ঘাতক মাৰিছে যিসকল এই ঘটনাৰ লগত জড়িত তেওঁলোকক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিবই লাগিব। অন্যথাই যদি জিলা প্ৰশাসনে যদি এসপ্তাহৰ ভিতৰত কোনো ধৰণৰ যদি সুংসূত্ৰ উলিয়াব নোৱাৰে আমি সকলো ৰাইজ দল সংগঠন মিলি আমি এক আন্দোলন গণতান্ত্ৰিক তীব্ৰতৰ কৰিবৰ কাৰণে আমি প্ৰস্তুত থাকিম। কাৰণ এজন বিকলাংগ ব্যক্তিৰ ন্যায়ৰ কাৰণে আমি আন্দোলন কৰিম, আমি কোনো নিজৰ স্বাৰ্থৰ কাৰণে আন্দোলন নকৰিম। গতিকে সেই আন্দোলন অনাবৰতে চলিব যদি জিলা প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে আৰু যিসকল ব্যক্তিয়ে মাৰিছে মৰা ব্যক্তিসকলক যদি ঘাতকখিনিক যদি চিনাক্ত কৰি দিব নোৱাৰে আমি কিন্তু আন্দোলন 100% কৰিম আৰু অতিকৈ ভয়াৱহভাৱে আমি কৰিম যে সেই মানুহজন ন্যায় পাব পাৰে। এইখিনি আন্দোলন আমি কৰিম গণতান্ত্ৰিকভাৱে, তাত আমাৰ কোনো সন্দেহ নাই। সকলো ৰাইজে দল সংগঠন জাতি ধৰ্ম সকলোৱে ওলাই আহিব যে এজন নিৰীহ ব্যক্তিক আচলতে কোনে মাৰিছে। এই ন্যায় প্ৰক্ৰিয়াৰ জৰিয়তে আমি আইনক বিশ্বাস কৰো বুলি আমি শান্তশ্ৰেষ্ঠ হিচাপে আছো। আমি কোনো ধৰণৰ এতিয়ালৈকে আমি বিশৃংখলতা সৃষ্টি নকৰো, কৰা নাই, ভৱিষ্যতে নকৰো। আমি গণতান্ত্ৰিক আন্দোলন কৰিম যদি ন্যায় পক্ষ যদি ভালকৈ ন্যায়কৈ নচলে।